ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বীৰৰচী সেনা অসমৰ প্ৰতিবাদ নাজিৰাৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদী সাব্যস্ত বীৰৰচী সেনা অসমৰ শ্ৰীকৃষ্ণ আগৰৱালক হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীৰ ONGCক তীব্ৰ কটাক্ষ বীৰৰচী সেনা অসমৰ শৃংখল চলিহাৰ মতে পিক্সাৰ অভিবাসীহে এই বিৰুদ্ধে প্ৰতিবাদ চলিব আৰু ONGC আমি এটা দাবী দিছোঁ যে ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগে আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে য'ত ল'ৰাটোৱে ৮০,০০০ টকা দৰমহা পাব লাগে ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে সেই খিলঞ্জীয়া ল'ৰাটোৱে ১০-১৫,০০০ টকা থাকিবলগীয়া হৈছে ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব এইটো আমাৰ একদম স্পষ্ট কথা কাৰণ এই ব্যক্তিগত এই ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত আলমনচিৰি এইবিলাকৰ লগত যিটো হৈ আছে মিতিৰালি এইবিলাক বন্ধ কৰিব লাগে আৰু ONGCয়ে ডাইৰেক্ট খনন কৰক আমাক ক'বলগীয়া একো নাই কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগে আৰু নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকে আজি যিহেতু বৰ্তমানো সম্পূৰ্ণ বন্ধ হোৱা নাই যিহেতু গেছৰ যিটো লিকেজ সেই জনতাসকলৰ যথেষ্ট ভটিয়াপাৰবাসী ন্যায়ৰ বাবে আমি উলিয়াই আহিছোঁ শিৱসাগৰ ভটিয়াপাৰবাসী ন্যায়ৰ বাবে ওলাই আহিছোঁ শিৱসাগৰ ভটিয়াপাৰ বাৰিচুকৰ ONGCৰ গেছ নিৰ্গমনক লৈ বৰ্তমানেও শংকিত স্থানীয় ৰাইজ গেছ নিৰ্বাপন কৰিব নোৱাৰা ONGCৰ বিৰুদ্ধে আজি নাজিৰা ONGCৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বীৰৰচী সেনা অসমে ONGCৰ এই ভয়ংকৰ গেছ নিৰ্গমনক লৈ ভটিয়াপাৰৰ বাৰিচুকত বাঘজনৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাই এতিয়া বিৰাজমান কৰা পৰিলক্ষিত হৈছে ONGCৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা দল সংগঠন SK পেট্ৰ ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ মালিকাধীন শ্ৰীকৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বীৰৰচী সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে SK পেট্ৰ ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ মালিকাধীন শ্ৰীকৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিয়াৰ দাবী জনালে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে নাজিৰাৰ ONGCৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখ ONGC অসম চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে নাজিৰাৰ ONGCৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখ ৮০ দশকৰ পৰা অৱৈধভাৱে খনন কাৰ্য কৰি আছে আৰু ভটিয়াপাৰ যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো প্ৰথম নহয় ইয়াৰ আগতো লাকুৱা গেলেকী বিভিন্ন ঠাইত এনেকুৱা গেছ দুৰ্ঘটনা ঘটি আছিলে আৰু পশুধনকে আৰম্ভ কৰি আমাৰ বহুতো ব্যক্তিয়ে এনেকুৱা চৰম মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে কিন্তু আজিৰ তাৰিখলৈকে ONGC যিটো প্ৰটেকশ্যন হ'ব লাগে এইবিলাকৰ ক্ষেত্ৰত আজিৰ তাৰিখলৈকে নাই আনকি ভাৰতবৰ্ষতে নাই আমেৰিকাৰ পৰা ২-৩জন ব্যক্তি আনি ইতিমধ্যে তেওঁলোকে গেছটো কম কৰিছে সেই ক্ষেত্ৰত আমি আদৰণি জনাইছোঁ কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই ক্ষেত্ৰত যোৱাৰ পাছতো আজিৰ তাৰিখলৈকে জিলা প্ৰশাসনে হওক ONGC প্ৰশাসনে হওক বা বিতৰ্কিত SK পেট্ৰৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হওক তেওঁলোক ইমান নীৰৱে এনেকৈ কিদৰে আছে গতিকে এইটো এটা গোপন বুজা মেলা হৈ আছে আৰু অকল থলুৱা বিৰোধী এটা নীতি গ্ৰহণ কৰি আছে তেওঁলোকে বৃহৎ মুনাফা আদায় কৰি আছে আৰু তাৰ ফল ভুগিছে আমাৰ সাধাৰণ যিসকল শ্ৰমিক জনতাই ভুগিছে শ্ৰমিকে ভুগিছে আজি ২-৩খন ONGC ইউনিয়ন কলৈ গ'ল তেওঁলোকৰ আচলতে কণী পৰা কুকুৰা পৰিণত হৈছিলে ONGC তেওঁলোকে বিষয়াসকলৰ লগত মিলজুল কৰি তেওঁলোকে মুনাফা আদায় কৰি আছিলে আজি তাৰিখত যেতিয়া শ্ৰমিকসকলে আজি দুৰৱস্থা হৈছে তেওঁলোকে আজি কাম বন্ধ কৰি আমি দেখিছোঁ বীৰৰচী সেনাই SK পেট্ৰৰ প্ৰতিষ্ঠানটো আজি ৭ দিন হৈ মই অৱৰোধ কৰি ৰাখিছোঁ তাৰ শ কৰ্মচাৰী আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোকে ১৩ বছৰ হৈ গ'ল তেওঁলোকৰ মৃত্যুক আঁকোৱালি লোৱা ১৩ বছৰ পিছতো কিন্তু SK পেট্ৰৰ পৰা পাবলগীয়া প্ৰাপ্যসমূহ তেওঁলোকে পোৱা নাই গতিকে আমাৰ দাবীসমূহ আছে আৰু দাবীসমূহৰ ক্ষেত্ৰত অনাগত দিনতো আমাৰ সংগ্ৰাম অব্যাহত হৈ থাকিব নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।